ৰাজ্যত দুফালে দুটা বিপৰীত পৰিস্থিতি। এফালে বাৰিষাৰ পথাৰত সোণগুটি ৰুইছে কৃষকে, আনফালে এবুকু পানীত সোণগুটি বিচাৰি হাবাথুৰি দাৱনীৰ। এয়া গহপুৰৰ দৃশ্য। গহপুৰৰ পূৰ্বজ্যোতি কৃষি পাম নিগমত পুৰুষ মহিলা সকলো দলে বলে আহি নামি পৰিছে বোকাময় পথাৰত। খেতি পথাৰতে ভুই ৰুই আনন্দতে জুৰিছে গীত। আছে নাইটি মাটি নুৰুই আছিলো। এইদৰে বছৰেকৰ বাবে ভঁৰাল টনকিয়াল কৰিবলৈ সোণগুটি সিঁচিছে ৰাইজে। পুৱাই গৰুহাল জুতি হাল বাই সুন্দৰকৈ আলি দি কৃষকসকলে ৰোৱনীৰ বাবে বোলাই দিছে কঠীয়া। এতিয়া ক্ৰমাৎ সেউজীয়া হৈ পৰিছে উকা পথাৰখন। গ্ৰাম্য অঞ্চলৰ চহা জীৱনৰ এক অনুপম দৃশ্য এয়া। ৰোৱনীসকলে এনেদৰে আনন্দৰে ৰুই গৈছে জহা, বৰা আদি বিভিন্ন ধানৰ ভুই। বহুত ভাল লাগিছে বোকা ৰুবলৈ পাই। আমাৰ বোকাতে আৰু ধৰক আপোনাৰ জীৱন। সেইকাৰণে খেতি নকৰিলে যেতিয়া উপায় নাই, বোকাতে জীৱন বুলি কৈছোঁ আৰু। ধৰক ৰঞ্জিত ৰুইছোঁ, বাচুধা ৰুইছোঁ, মাচুৰি ৰুইছোঁ। আপোনাৰ 5 বিঘামান আগতে ৰুই মেলি হৈ গ'ল। তাৰপৰা এতিয়া আকৌ আপোনাৰ লগাম আৰু জহা, বৰা আছেই আপোনাৰ ৰুবলৈ। কাৰণ আমাৰ এইটো সময় হ'ল আনন্দৰ সময়। কাৰণ আমি যদি এইটো সময়ত খেতিটো নকৰোঁ, আমাৰ 12 মাহে আমাৰ চিন্তাত পৰিব লাগিব। আৰু পথাৰত যিবিলাক খোৱা হয় অমৃত নিচিনা লাগে। যিমানেই ৰ'দ বৰষুণ নহওক, খেতি কৰি ভাল লাগে। ইফালে বানত বিধ্বস্ত মাজুলীৰ কৃষকৰ হাহাকাৰ অৱস্থা। আহাৰ মহীয়া বানে মাজুলীত তছনছ কৰি থৈ গ'ল কৃষকৰ সপোন। মূৰৰ ঘাম মাটিত পেলাই কৰা বড়ো ধানৰ খেতি পানীৰ তলত বুৰ গৈ গেলি পচি পানীৰ তলতে ধানৰ গজালি ওলোৱাত উপায়ন্ত কৃষকে হুমুনিয়া কাঢ়িছে। মাজুলীৰ হাজাৰ হাজাৰ বিঘা মাটিত কৰা বড়ো ধানৰ খেতি ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈবানে নষ্ট কৰে। মূলতঃ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালসমূহে এতিয়া এমুঠি ধান বিচাৰি মূৰে কপালে হাত দিব লগা হৈছে। ধান খেতিবিলাক চব তলত গৈ ভুৰ মাৰিব উঠিবলগীয়া হৈছে। তাৰপিছত গদালিও উঠিছে। তাৰপিছত এইটো সিজাই পেলাই কাটিনে কি 7 বিঘামান মাটি ধান কৰিছিলোঁ, বড়ো ধান। মই 1.5 বিঘামানে কাটিবলৈ পাৰোঁ। চব পানীত ডুব গ'ল। এতিয়া চব ধানবিলাক বোকা চোকা পলকে চলকে চব হেৰি কৰিলে পুতি পেলালে আৰু ধানবিলাক গজালি চজালি চব গজি গ'ল। সেইটোকে মই ভাবি এতিয়া ভাৰ পোৱা নাই। ল'ৰা ছোৱালীক এনেকৈ হ'লে কেনেকৈ ঘৰখন চলাম, এইটোকে মই ভাবি আছোঁ আৰু। জীয়াই থকাৰ তাৰণাত এবুকু পানীত কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা পথাৰৰ এমুঠি ধানৰ সন্ধানত নামি পৰিছে দাৱনীসকল। বিগত 10 দিনে পানীৰ তলত বুৰ গৈ থকা বড়ো ধান গেলি পচি গজালি মেলিবলৈ ধৰাত দুখৰ হুমুনিয়া কাঢ়িছে কৃষিজীৱী পৰিয়ালে। উপায়বিহীন হৈ কৃষকসকলে বিচাৰিছে চৰকাৰৰ সহায়। গহপুৰৰ পৰা সমীৰণ বৰা আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।